আজি আমি বৰপেটা জিলা ডিস্ট্রিক্ট বিপিএফে কেন্দ্রীয় কমিটির নির্দেশ মর্মে আমার বিগত বড় আন্দোলনত প্রথম শহীদ হওয়া আমার এই অঞ্চলেরই দুগৰাকী মহিলা তেখেতসকল হল গাইদী বসুমতাৰী, হেলেনা বসুমতাৰী। এই দুইজন মহিলাই প্রথম পুলিশের হাতত মৃত্যুবরণ কৰিব লগা হৈছিল। আমার চৰাইবিল রাস্তাত যেতিয়া আন্দোলন হৈছিল তেতিয়া পুলিশের গুলিত এই দুজন ব্যক্তিয়ে প্রথম আমার বড় আন্দোলনের বড় মহিলার ভিতৰত প্রথম ফার্স্ট শহীদ হয়েছিল তেখেতসকল। গতিকে আমি আজি তেখেতসকলৰ স্মৃতিত তেখেতসকলৰ আত্মাৰ যাতে তেখেতৰ চিৰস্থায়ী ভগৱানৰ ওচৰত থাকিব পাৰে স্মৰণ হিচাপে আজি 12 মে 2025 তেখেতসকলৰ মৃত্যুবৰণ হৈছিল। 12 মে 1988 চনত। গতিকে আজি নিয়ম মতে 36 বছর হল, কিন্তু কোনোদিন আমার দলীয়ভাবে তেনেকুৱা পালন কৰা নাছিল। কিন্তু এইবাৰ হঠাৎকে আমাৰ কেন্দ্ৰীয় কমিটিৰ নেতাসকলে আমাক নিৰ্দেশ দিয়াৰ কাৰণে তেখেতসকলক সন্মান জনাই আজি প্ৰথমবাৰৰ বাবে আমাৰ দলীয়ভাৱে তেখেতসকলক সন্মান জনাই আজি এনে আমাৰ বড়ো মহিলাবিলাকে মাতৃ দিৱস হিচাপে পালন কৰে। আমিও আজি তেখেতসকলক স্মৰণ কৰি পেলাই বৰপেটা জিলা আমাৰ মহিলা মঞ্চ আৰু আমাৰ কেন্দ্ৰীয় কমিটিৰ ডিএমবি বুজিৰ বাইদেউ তেখেতসকলৰ দ্বাৰাই আমি আজি প্ৰথম কাৰ্যসূচীখন আৰম্ভ কৰিম। ইয়াৰ আগতে আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াক দোৱাকাৰ বক্তব্যৰ মাজেৰে আজিৰ এই অনুষ্ঠানটো নেতৃত্ব দিবৰ কাৰণে আমি তেখেতক অনুৰোধ জনাইছোঁ। প্রথমবারের ভাবে রাজনৈতিক দল হিসাবে কাইদে আর হেলেনা এই মৃত্যু দিবসখন আমি শহীদ দিবসখন বন্তি প্রজননরে আমি দলীয়ভাবে উদযাপন করার সময়ত উপস্থিত হওয়া আমার চৰাইবিল সমষ্টি বর্তমানের MCLA আমার প্রাক্তন EM মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়া। আমি আজি সৌভাগ্যভাৱে আমি ভাবোঁ যে প্রথম বড় আন্দোলনত 1987 পার্সন করা আমার আন্দোলন, কিন্তু না আন্দোলন বড়োফা উপেন্দ্র নাথ ব্রহ্মর নেতৃত্বত গর্জিয়াস যেটো আন্দোলন ডিক্লার হয়েছিল এইটো হল 2 মার্চ 1987। বহুত আন্দোলন ইয়াৰ ডাঙৰ ইয়াতো ঘোষণা কৰা হ'ল। অসমত আমাৰ ট্ৰাইবেলসকলৰ বড়োসকলৰ যিটো সৰু সুৰা যিবিলাক দাবী, এই দাবী 92 ছাত্ৰৰ ডিমাণ্ড এইবিলাকক লৈ বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত এই অঞ্চলৰ আমাৰ বিশেষকৈ নামনি অঞ্চলত গৰিয়াছ এটা আন্দোলন, এই আন্দোলন হৈছিল। এই আন্দোলনৰ সময়ত 1988 চনৰ আজি এই 12 মে তাৰিখে এই সময়ত আমি বিশেষ কৰি বড়ো পুৰুষসকলে বাজাৰ খাজাৰ ৰাস্তা ঘাট গাড়ী ঘোড়া কোনো ক'তো আমি যাব নোৱাৰা অৱস্থা। এই অৱস্থাক লৈ আমাৰ বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ডাঙৰীয়াই বিশেষকৈ 8 এই সময়ত আবদ্ধ নাছিল। 8 অল আসাম ট্ৰাইবেল ওমেন ওয়েলফেয়ার ফেডারেশন, অল আসাম ওমেন ওয়েলফেয়ার ট্রাইবেল এই 8 নেতৃত্বত প্রথম সভানেত্রী আমার কেবিনেট মন্ত্রী প্রমীলা রানী বাইদেউ তেখেতৰ নেতৃত্বত গোটেই ট্ৰাইবেল মহিলাবিলাক অসমত জাগ্ৰত হৈ গ'ল, যাতে বিনা দোষত আন্দোলনকাৰীসকলক পুলিচে, অসম পুলিচে বা কেন্দ্ৰীয় পুলিচ বাহিনীয়ে কিবা গুলিয়াব নোৱাৰে বা ধৰিব নোৱাৰে। তাৰ কাৰণে মহিলাসকলে মাতৃসকলে জাগ্ৰত হৈ প্ৰত্যেক গাঁৱত আমাৰ গাঁওবিলাকৰ ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত, মানুহবিলাকৰ নিৰ্দোষী মানুহক ধৰাৰ ক্ষেত্ৰত ইহঁতক পুলিচৰ লগত বহুত সময়ত বাদাবাদী হৈছিল। ঠিক তেনেকেই আমাৰ গাইদে আৰু হেলেনা, গাইদে হ'ল আমাৰ চৰাইবিল অঞ্চলৰ সেই চুৰিবাৰী গাঁৱৰ, হেলেনা হ'ল আমাৰ মথামবিলত ৰম্যা গাঁৱৰ অলপ সৰু ছোৱালী আছিল, আৰু গাইদ বিবাহিত আৰু সৰু সৰু ল'ৰা ছোৱালী আছিল। তেখেতসকলক যেতিয়া আমাৰ মানুহ চৰাইবিলৰ পৰা কেইজনমান বড়ো পুৰুষসকলক
পুলিচে ধৰি আনিলে নিৰ্দোষী সেই নিৰ্দোষীসকলক ধৰি অনাৰ কাৰণে সিহঁতক বাধা দিছিল এই ধৰাৰ পুলিচৰ লগত বাধাবাদী সেই মানুহক যাতে কিয় নিৰ্দোষী মানুহক ধৰি লৈ গ'ল এনেকৈ এটা বাধাবাদীৰ ক্ষেত্ৰত গুলিয়াগুলি হ'ল গুলিয়াগুলিৰ ক্ষেত্ৰত আমাৰ গাইডে হেলেনা স্পট ডেড গাইডে এতিয়া আজি সেই স্পট ডেড গাইডে হেলেনা আজি বড়ো আন্দোলনৰ প্ৰথম বড়ো মহিলা শ্বহীদ Habis kita ni rumba apa